হেল্ল' এভৰিৱান, ৱেলকাম টু মাই চেনেল। আমি গুণগুণহঁতৰ ঘৰত কঁঠাল খাবলৈ গৈছিলোঁ। সিহঁতৰ ঘৰত কঁঠাল খাবলৈ মাতিলে। কেঁচা কঁঠাল, ব্লেক চল্ট আৰু জেক ফ্ৰুইট আমি খাবলৈ গ'লোঁ আৰু খায়ে সোনকালে ঘৰলৈ আহিব লাগে বুলি লৰালৰিকৈ এয়া কঁঠাল সিহঁতে গুচালে আৰু গুচাই এয়া ৰেডি কৰিলে আৰু ৰেডি কৰি ভিতৰলৈ লৈ আনিলে, কাৰণ আমাৰ ঘৰলৈ আলহী আহিবলৈ আছিলে, দুলীয়াজানৰ আলহী। আৰু এয়া আমি ব্লেক চল্ট আৰু জেক ফ্ৰুইট আমি খাই আছোঁ সকলোৱে একেলগে। বহুত টেষ্টি। কেঁচা কঁঠাল খায়ো ভাল লাগে। আৰু এইফালে এয়া আমি ঘৰলৈ গৈ পোৱাৰ পিছত দুলীয়াজানৰ আলহী আহি পাই গ'লহি। এইফালে এঞ্জেলহঁত আৰু এজনী মান্যতা আৰু এইফালে কণমানি বেদাংগী, তাই শুলে, টোপনি গ'লগৈ, সেইকাৰণে আমাৰ বিচনাতে তাইক শুৱাই দিয়া হ'ল। আৰু আমি সকলোৱে লগ লাগি কথা পাতিলোঁ আৰু আলহীয়ে চাহ খালে। বহুত ডাঙৰকৈ বৰষুণ দিলে। বৰষুণ দিয়াৰ কাৰণে সিহঁত আমাৰ ঘৰত বহুত দেৰিলৈকে থাকিলে আৰু আমাৰ চুনো বহুত বেছি ভাল পালে, কাৰণ এঞ্জেল আৰু মান্যতাৰ লগত খেলিবলৈ পালে, কিন্তু বেদাংগীৰ লগতহে খেলিবলৈ নাপালে। বেদাংগী আহিয়েই টোপনি গ'লগৈ আৰু এয়া আমাৰ বিচনাতে তাইক শুৱাই দিয়া হ'ল। এইজনী কণমানি বেদাংগী বহুত কিউট। বৰষুণ কমাৰ পিছত সকলোৱে যাবলৈ ওলালে আৰু এয়া মা পাপাহঁতে আগবঢ়াই দিছে আৰু আমিও আগবঢ়াই থ'বলৈ ওলালোঁ, কাৰণ বৰষুণ দি আছিল সেইকাৰণে। আৰু এয়া আমি এঞ্জেলহঁতৰ ঘৰ পাই গ'লোহি। এয়া বাহঁতক আমি থ'বলৈ আহিলোঁ। এয়া বৰষুণ দি থকাৰ কাৰণে আমি এঞ্জেলহঁতৰ ঘৰত থ'বলৈ আহিলোঁ। এইফালে এয়া কণমানিজনী আমাৰ ঘৰলৈ যোৱাৰ পিছত তাই টোপনি গ'ল আৰু এয়া এঞ্জেলহঁতৰ ঘৰ আহি পোৱালৈকে তাই শুইয়ে থাকিল, তাইক ল'বলৈকে নাপালোঁ। আৰু আমি এয়া আলহী আগবঢ়াই ঘৰলৈ যাবলৈ বুলি ওলালোঁ আৰু সকলোকে বাই বাই দিলোঁ। এতিয়ালৈ সামৰিছোঁ। ভিডিঅ'টো চাই কেনে পালে জনাব।